হেল্ল' গাইজ, আজি মই আকৌ আহিলোঁ আপোনালোকৰ আগলৈ নতুন এটা ৰেচিপি লৈ। আজিৰ ৰেচিপিটি হ'ল চিকেন মচালা। প্ৰথমতে আমি কেৰাহীত তেল দিছোঁ। তেলখিনি গৰম হোৱালৈকে আমি তেজপাত দুখিলা দিছোঁ মই, আৰু পিঁয়াজ সৰু চাইজৰ 5টা দিছোঁ। আপোনালোকে ডাঙৰ 4টা বা মিডিয়াম চাইজৰ 4টা, ডাঙৰ 3টা দিলেও হ'ব। অকণ ভাজি লৈছোঁ। তাৰপৰা এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি মোৰ আধা কেজি হয়, আধা কেজি মাংস, মুৰ্গী মাংস হয়। এইখিনি অকণমান ভাজিম, যাতে ইয়াৰ অকণমান যিটো পানী হেৰি হয় সেইটো অকণমান মৰি যায়। ইয়াতে মই এতিয়া আদা নহৰু পেষ্ট দিছোঁ 2 চামুচ, আৰু 1 চামুচ দিম, 3 চামুচ। মই ইয়াতে নিমখ দিম, নিমখ সোৱাদ অনুসৰি। এতিয়া আকৌ ভাজিম মই এইখিনি। ভাজি যেতিয়া দেখিছে ইয়াৰ তেলটো অকণ ওলাই আহিছে, ইয়াতে মই মছলা দিম এতিয়া। হালধি দিছোঁ 2 চামুচ, তাৰপৰা জলকীয়া গুড়ি দিম 2 চামুচ। মই বনাই থোৱা ঘৰুৱা মছলা 1 চামুচ দিছোঁ। ইয়াতে চিকেন মছলা দিছোঁ 1 চামুচ, অকণমান জালুক গুড়ি দিছোঁ। দি এতিয়া মই আকৌ ভাজিম। এইটো চিকেন মছলা হয়, ইয়াত যিমান আপুনি ভাজিব বা যিমান হেৰি কৰিব, সিমান টেষ্টটো উঠি আহে, খাবলৈও বহুত টেষ্টি হয়। অলপ ইয়াতে চিমটো ল' কৰি থ'ব, ল' কৰি আমি ভাজি থাকিম ইয়াক। এতিয়া দেখিছে মই ভাজি আছোঁ। ইয়াতে অকণমান পানী দি, যাতে মছলাখিনি তলত লাগি মেলি নাযায়, ঢাকন মাৰি থৈছিলোঁ। এতিয়া ঢাকনখন উঠাই মই এতিয়া আকৌ লৰাম। ইয়াতে মাংসৰ পানীখিনিও ওলাইছে দেখিছে। অকণ পানী দিছোঁ যাতে মাংসখিনি সিজে। ঢাকন মাৰি আকৌ থ'ম, আকৌ 5 মিনিটৰ পাছত উঠাইছোঁ মই। এনেকৈ উঠাই ইয়াত দেখিছে আপুনি তেলটো ওপৰে উঠি আহিছে, তেলটো ছেপাৰেট হ'ব লৈছে। ইয়াতে আমি আকৌ ভাজিম, আকৌ ভাজিছোঁ। ইয়াতে মই চাইছোঁ যে মাংসটো সিজিছে নাই। আপোনালোকে দেখিছে মাংসটো সিজি গৈছে। ইয়াতে মই গৰম মছলা 1 চামুচ দিছোঁ, দি ইয়াক আকৌ ভাজিম। এতিয়া ল' ফ্লেম কৰি ভাজি থাকিলে মাংসৰ যিটো পানী হয় সেইটোতে মাংসখিনি সিজি যায়। এক্সট্ৰা পানী আৰু দিব নালাগে। এয়া দেখিছে, ইয়াত এতিয়া আকৌ কালাৰটো চেঞ্জ হৈ আহি আছে লাহে লাহে। ইয়াত মই আকৌ লৰাইছোঁ, আকৌ ভাজিম। অকণমান ঢাকন মাৰি দিছোঁ, তাৰপিছত আকৌ ভাজিছোঁ, আকৌ ঢাকন মাৰিছোঁ, আকৌ ভাজিছোঁ। তেনেকৈ টেষ্টটো বহুত আহে মানে। মছলা ইয়াতে মই অকণমান জলকীয়া গুড়ি আৰু দিছোঁ, যিহেতু মোৰ জ্বলাটো অকণ কম হ'ব নিচিনা লাগিছিলে, সেইটো কাৰণে। আপোনালোকে কম জ্বলা যদি বেছি নাখায় তেতিয়া নিদিলেও হ'ব।
আৰু যদি খাই অকণমান দি ল'ব। এতিয়া মই আকৌ ঢাকন মাৰিম। এতিয়া আকৌ চাম, পানীটো পূৰা শুকাই গ'ল। এতিয়া পানীটো শুকাই আপুনি দেখিছে তেলটো ওলাই আহিছে। এতিয়া মানে আমাৰ মাংস হৈ গ'ল আৰু খাব পৰা হৈ গ'ল এতিয়া ভাতৰ লগত। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।